গুড মৰ্ণিং অসম। দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো বিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া শাওণ মাহৰ 26 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 11 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজিৰ দিনটো স্মৃতি দিৱস হিচাপে থাকিব হেম বৰুৱা, যাক ত্যাগবীৰ বুলি কোৱা হয়, আৰু ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা আৰু লগতে অমূল্য বৰুৱাৰ স্মৃতি দিৱস হিচাপে আজি উদযাপন কৰা হয়। জন্মদিন হিচাপে থাকিব বিশ্বনাৰায়ণ শাস্ত্ৰী, আজি জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল সপ্তমী অৰ্থাৎ সোমবাৰলৈ ৰাতি 3:33 লাগিব আৰু তাৰপিছত শুক্ল অষ্টমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব স্বতী নক্ষত্ৰ থাকিব। যোগ হিচাপে থাকিব শুভ যোগ অৰ্থাৎ আবেলি 2:25 লাগিব, তাৰপিছত শুক্ৰ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৰকৰণ থাকিব আপোনাৰ আবেলি 2:42 থাকিব, তাৰপিছত পুৱা বাণিজ্যকৰণ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 3:33 লাগিব, তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল তুলা। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 4:57 আৰু লগতে সূৰ্যাস্ত অৰ্থাৎ সূৰ্যময় যাব 5:58। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ এই দৈনন্দিন ৰাশিফলটো আপোনালোকে শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ৰাশিফল অনুযায়ী আপোনালোকৰ জন্ম হোৱাৰ আগত ৰাশি হ'ব মকৰ ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষ বৰ্ণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটোত জন্মগ্ৰহণ কৰিব তেখেতসকলে মকৰ ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ মাধ্যমত যাব, অৰ্থাৎ আপোনালোকৰ যাত্ৰা আপোনালোকে আজি কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই আটাইবোৰ ৰাশি আজি অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো কিছু সাৱধানে ৰাখিবলগীয়া হৈছে কন্যা, কুম্ভ আৰু মীন। এই তিনি ৰাশি আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। প্ৰথমতে আহিছোঁ বন্ধুসকল ৰাশিফল অনুযায়ী মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এইখিনি কথা সত্যৰ পৰা বহু দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা জ্ঞান অতি সোনকালে আহৰণ কৰিব পাৰে। অৰ্থাৎ আপুনি আজিৰ দিনটোত আপুনি শিক্ষাক লৈ আপোনালোকে সংকোচ নকৰে, অৰ্থাৎ নিজৰ বয়সৰ প্ৰতি অভাৱত কথা নাভাবি যাতে আপুনি যিকোনো লাগতিয়াল শিক্ষা আপুনি কৰিলে আপোনাৰে ভাল হ'ব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। অৰ্থাৎ কেনেকৈ আৰ্থিক আয় উপাৰ্জন কৰিব পাৰি তাকে উপদেশ ল'লে ভাল হ'ব আজি আপোনাৰ, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। আপোনাৰ ভৰপূৰ উৰ্জা, শক্তি আৰু উৎসাহেৰে আপোনাৰ অধীনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল ধনাত্মক পৰিণামে বা ভাল ধনাত্মক মনোভাৱে আপোনালোকৰ যি মনৰ হতাশ সেইটো আজিৰ দিনটো দূৰ কৰাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰ আশা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি তেখেতক সময়ৰ লগতে উপহাৰ হিচাপে আগবঢ়ালে আপোনালোকৰ সম্পৰ্ক এটা ভাল প্ৰভাৱ পৰিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত। যাত্ৰা আজি আপোনালোকৰ শুভ আছে যদিও আপোনালোকৰ সেই যাত্ৰা আপোনাৰ অন্য দিনৰ তুলনাত অকণমান খৰচী হ'ব পাৰে। আপুনি চাগে জানে সাৱটি ধৰাটো ভাল গুণাগুণৰ বাবে, সেইবাবে আজি আপুনি এই ঐক্য নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। অৰ্থাৎ আপোনালোকৰ নিজৰ জীৱন লগৰীৰ পৰা আজি বহুতখিনি ভাল এটা প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আজি আপুনি নিজৰ ভোজন বিলাসী মনটোক ভৰপূৰ আনন্দ দিব। আজি কোনোবা ৰেষ্টুৰেণ্টত গৈ বহুত ভাল খোৱা বস্তু খাব পাৰি। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত আজি সময় অতিবাহিত কৰাৰ লগত তেখেতৰ লগত এটা ভাল আহাৰ গ্ৰহণ কৰিব পাৰে বাহিৰত গৈ। সাৱধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু
পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:15 বজাৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। মৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপুনি বহুতো দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অৰ্থাৎ আপোনাৰ দৈৰ্ঘ্য প্ৰতি যিবোৰ বেমাৰ আজাৰ আপোনাৰ চলি আছে সেইবোৰৰ পৰা আজি আপুনি পৰিত্ৰাণ পাব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক ব্যয় আপুনি আজি পৰিণতি আপুনি ভালদৰে দেখা পাব। আপুনি বিবাদযুক্ত বিষয়সমূহ তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মনৰ মাজত অসহজবোধৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি অতীতৰ যি বিবাদিত সেই বিবাদিত বিষয়সমূহ আপুনি আজি আঁতৰ ৰাখিলে আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত এটা ভাল ফল ফলিব। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে, ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰতে থকাৰ বাহিৰে আপুনি আজি ঘৰৰ বাহিৰত আপোনালোকে অকণমান ঘূৰা ফুৰা কৰিলে আপুনি আজি মানসিকভাৱে শক্তিশালী হৈ উঠিব পাৰিব। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰতো আপোনালোকৰ এটা ভাল সক্ৰিয়তা আপোনাৰ মাজত দেখিবলৈ পাব আজিৰ দিনটো। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনালোকৰ সময়ৰ আগত আপোনালোকৰ কাম কাজবোৰ সম্পূৰ্ণ কৰি উঠাত সক্ষম হ'ব। অৰ্থাৎ কৰ্ম দ্ৰুতগতি হ'ব আপোনাৰ আজি। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনাৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ মাজত আপোনালোকৰ আজি কিছু বাদ বিতংগ হ'ব পাৰে কিছুমান পুৰণা কথাক লৈ। সেয়ে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিলে তেনেকুৱা কাজিয়াৰ পৰা আপোনালোকে আজি হাত সাৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনতকৈ আজি আপোনাক অধিক মনোযোগ দিব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাক আজি প্ৰয়োজনতকৈ অধিক মনোযোগ দিয়া পৰিলক্ষিত হ'ব। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী। সেয়ে আপুনি আজি ধ্যান আৰু যোগৰ জৰিয়তে আপোনালোকে শাৰীৰিক আৰু মানসিক এই ৰূপটো আপুনি আজি শক্তিশালী ৰূপত গঢ়াই তুলিব পাৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক আয় আজি আপুনি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ঘৰত বহি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছু আধৰুৱা কাজ আজি সম্পূৰ্ণৰূপে হৈ উঠাৰ সম্ভাৱনা আছে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰো সাক্ষাৎকাৰ আজি আপোনাৰ দিনটোত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতা বৃদ্ধি কৰক। অৰ্থাৎ আপোনালোকৰ কিছুমান পাঠ্যক্ৰমত আপুনি যোগদান কৰিলে আপুনি কৰ্মক্ষেত্ৰত আৰু অধিক দক্ষতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অতীতৰ লগত জড়িত কোনো ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ অতীতৰ কিছুমান বন্ধুবৰ্গই আপোনাৰ ওচৰলৈ অহাৰ আজি পূৰ্ণ সম্ভাৱনাই দেখা দিছে। আৰু ফলস্বৰূপে আজি দিনটো আপোনাৰ স্মৰণীয় হৈ ৰ'ব। আপোনাৰ জীৱন লগতে আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাবিব। এই মুহূৰ্ত আপুনি ভৰপূৰ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ কাৰণে আপুনি আজি
দেৱদূতৰ দৰে হ'ব, কিয়নো তেখেতে আপোনাক লৈ আজি গৌৰৱ অনুভৱ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা আছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছে বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দ্বন্দ্ব অথবা কাজিয়াৰ পৰা দূৰত থাকক, কাৰণ এইটোৱে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে আজি বাদ বিতংগ বা কাজিয়া পেচাৰৰ পৰা আঁতৰি থকাটো আপোনাৰ পক্ষে ভাল হ'ব বা অন্য স্বাস্থ্যৰ পক্ষেও ভাল হ'ব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ বা ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ পৰা আইনী ব্যৱস্থা ল'ব পাৰে। সেয়ে আপোনালোকৰ যে আৰ্থিক ঋণ, সেই ঋণ যদি আপুনি লৈ থৈছে, তেতিয়াহ'লে আপুনি আজি অতি সোনকালে আপুনি সেইবোৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে পিছলৈ বিপদো পৰিব পাৰে। সকলোকে আপোনাৰ আয়োজনৰ পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যিয়ে আপোনাৰ পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰা প্ৰেৰণা পাব। অৰ্থাৎ আপোনালোকৰ পাৰ্টিত আপোনাৰ যি অতিৰিক্ত ঊৰ্জাৰ ফলত আপোনালোকে আৰু অধিক ভালদৰে আপোনালোকে কোনো ধৰণৰ পাৰ্টি আজি আয়োজন কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুতো দুখী হ'ব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ আজি নেতিবাচক আপোনাৰ ব্যৱহাৰ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াৰ আপুনি উন্নতি স্পষ্টভাৱে দেখা যাব। অৰ্থাৎ আপোনালোকৰ আত্মবিশ্বাস অধিক শক্তিশালী ৰূপত আজি আপুনি প্ৰতিস্ফলিত হৈ ৰ'ব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি এটি ভাল কিতাপ পঢ়িলে আপোনাৰ জীৱনত বহুতো সহায়ক হ'ব। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে। সেয়ে আপোনালোকৰ জীৱন সংগীৰ মাজত তৃতীয়জন ব্যক্তি আজি আগমন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ যি পাৰিবাৰিক জীৱনত কিছু খামখেয়ালি ঘটাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আজি এই পবিত্ৰ দিনটোৰ সময়খিনি আপোনালোকে ভাল ব্যৱহাৰ কৰক। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ সন্ধিয়াৰ সময়ত আপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা, থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টৰ সময় অতিবাহিত কৰিলে আপুনি বহুতো সুখ অনুভৱ কৰিব আৰু বহুতো সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপুনি আজি সন্ধিয়াৰ সময়খিনিত আপোনাৰ মন পচন্দৰ জীৱন সংগীৰ লগত আপুনি সময় অতিবাহিত কৰিলে অতি ভাল এটা অনুভৱ কৰিব আজিৰ দিনটো। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুতো খৰচ হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতিটো অলপ দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি আৰ্থিক কিছু খৰচৰ বাবে আপোনালোকৰ আৰ্থিক স্থিতিটো অলপ দুৰ্বল হোৱাৰ দিশে আপোনাৰ গতি কৰিব আজিৰ দিনটোত। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰিত দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যিয়ে আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপোনালোকৰ পাৰ্টিক নিমন্ত্ৰণ দিলে আপোনালোকৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো আজি সতেজতা বাহাল ৰাখক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনাৰ শুভ। কাৰ্যকালত সকলো মানুহৰ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। অৰ্থাৎ আপোনালোকৰ কাৰ্য ক্ষেত্ৰতো আপোনাৰ সহযোগী মানুহৰ আপোনাৰ আজি
কৰ্মক্ষেত্ৰত সহায় সহযোগ লাভ কৰিব পাৰিব। আজি যিমান পাৰে লোকৰ পৰা দূৰত্ব থাকক। আপোনালোকে বেলেগক সময় দিয়াতকৈ নিজক সময় দিয়ক। অৰ্থাৎ আপোনালোকে বেলেগক আজি সময় নিদিয়াকৈ নিজৰ বাবে সময় ল'লে আপোনালোকৰ জীৱনৰ এটা ভাল এটা উন্নতিৰ বাবে আপোনালোকে আজি চিন্তা চৰ্চা কৰিব পাৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সখী কৰিবলৈ যথোপন্নচে চেষ্টা কৰাৰ চকুত পৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপোনালোকৰ আজি ভাল এটা সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছে বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উৰ্জা এই সীমিত পৰিমাণৰ আজি ভাল কামত খটুৱাওক। অৰ্থাৎ আপোনালোকৰ যি কাম কৰা যি প্ৰৱণতা, এই প্ৰৱণতা আপোনালোকে ভাল কামত খটালে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তু ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে। অৰ্থাৎ আপোনালোকৰ যিকোনো বস্তু ক্ৰয় কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। বৰিষ্ঠজনৰ স্বাস্থ্য চিন্তাকাৰক হৈ উঠিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ বৰিষ্ঠজনৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ এক অমূল্য বস্তু হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি গভীৰতাটো বাৰুকৈ প্ৰভাৱ পৰিব আজিৰ দিনটো। অফিচত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰা ব্যক্তিজনৰ আজি ভুল কাম কৰা ফল প্ৰাপ্ত হ'ব। অৰ্থাৎ আপোনালোকৰ অফিচৰ লগত জড়িত ব্যক্তিসকলৰ তেখেতসকলৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপোনালোকৰ আজি কিছু ভুল কামৰ আজি নিদৰ্শন হ'ব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামক সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক বুলি প্ৰমাণিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সময় অপচয়ৰ ফলত আপোনালোকৰ জীৱনৰ এক গভীৰ প্ৰভাৱ পৰিব আজিৰ দিনটো। আপোনাৰ অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰীৰ আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। অৰ্থাৎ আপোনাৰ জীৱন লগৰীৰ লগত এটা ভাল সময় অতিবাহিত কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় বুলি বিবেচিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনা পাৰ কৰিব বিচাৰে। অৰ্থাৎ আপোনালোকৰ অতীতক আপোনালোকে আহৰিলেহে আপুনি বৰ্তমানৰ লগত জীয়াই থাকিব পাৰিব। আজিৰ দিনটোত আপোনাৰ ভৱিষ্যতক সমৃদ্ধি কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ আজি ফল পাব। অৰ্থাৎ আপোনাৰ অতীতত কৰি অহা বিনিয়োগৰ আজি ভাল ফলাফল লাভ কৰিব পাৰিব। আজিৰ দিনাখন বিনা একো বিশেষ নকৰাকৈ আপুনি সহজতে অন্য লোকসকল ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অন্য ব্যক্তি নিজৰ পিনে আকৰ্ষণ কৰাবলৈ আজি আপুনি সক্ষম হ'ব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত, কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰত্যাখ্যান কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি অসফলতা, সেই অসফলতাৰ জৰিয়তে আপোনালোকে যে ভাল কেনেকৈ কৰিব পাৰে বা ভাল সফলতা কেনেকৈ লাভ কৰিব পাৰে তাৰে আপুনি আজি এটা ভাল মনোভাৱে আজি বৰ্তি থাকিব আজিৰ দিনটো। সাহসিকতাৰে ভৰা পদক্ষেপ ল'ব আৰু নিৰ্ণয় কৰা অনুকূল পুৰস্কাৰ দিব। অৰ্থাৎ আপুনি যিকোনো বিষয়ত আপুনি সাহসিকতাৰে পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ আজি সফলতা নিশ্চিত হ'ব। কৰ্মকুণ্ড পূজা আদি ঘৰ অনুষ্ঠিত হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু পূজা পাতল আজি ঘৰ অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে। জীৱন লগৰীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:50
45-46 মিনিটৰ বজাৰ পৰা 10:40 মিনিটলৈ আৰু সন্ধিয়া 5:49 মিনিটৰ পৰা 9:32 মিনিটলৈ এই সময়খিনি আজি অতি গুৰুত্বপূৰ্ণ আপোনাৰ বাবে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ ব্যস্ত দিনটো আৰু ৰুটিনে আপোনাক খঙাল কৰি তুলিব পাৰে। অৰ্থাৎ আপোনালোকৰ ৰুটিনকে আপুনি আজি বিৰক্তি অনুভৱ কৰিব। যদি এই কথা আপোনাক ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাক সঞ্চিত ৰাখি আপোনাৰ কামত আহিব পাৰে, সেয়ে প্ৰয়োজন ৰক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱনসংগী আপোনাক পূৰ্ণ সহযোগ দিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী যি সেই ৰক্ষ স্বভাৱৰ কোনো হোৱা স্বত্বেও আপোনালোকৰ জীৱনসংগীৰ মাজত আপোনালোকে ভাল এটা অনুভৱেৰে আজি অনুভৱ কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ কিছু মন বেয়া হোৱাৰ সম্ভাৱনা আছে। নতুন যোজনাসমূহ আকৰ্ষণ হ'ব আৰু ভাল আমদানি এটা বাট বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ আজি নতুন কিছুমান কৰ্মক্ষেত্ৰত যোগদান কৰাৰো আজি সম্ভাৱনা আছে। ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ পৰা আজি আপুনি ভাল সময় অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ তেখেতৰ ৰূক্ষ ৰূপ দেখুৱাব পাৰে। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আজি কিছু মতভেদ হোৱাৰো আজি সম্ভাৱনা আছে আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মিনিটৰ পৰা 10:50 মিনিটলৈ আৰু সন্ধিয়া 5:40 মিনিটৰ পৰা 9:03 মিনিটলৈ এই সময়খিনি শুভ বুলি পৰিগণিত হৈছে। এতিয়া আহিছে বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কামৰ মাজৰ পৰা অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি কৰ্মৰ মাজতে আপুনি বিশ্ৰাম লোৱাৰো আপুনি আজি গুৰুত্ব আৰোপ কৰিব লাগিব। আজি আপুনি কোনোবা নতুন এটা আকৰ্ষণ যিকোনো আপুনি ভাল আৰু বেয়া সম্পৰ্কে গুৰুত্ব আৰোপ কৰক আপুনি। অৰ্থাৎ আপোনালোকৰ আৰ্থিক যোজনাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল বেয়া দিশবোৰ আপুনি ভালদৰে অলপ আলোচনা কৰা আজি ভাল দিন। পাৰিবাৰিক দায়িত্ব আজি পাহৰি নাযাব। আজি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিলে তেখেতক ভাল ব্যৱহাৰ কৰিলে এটা ভাল ফল অৰ্থাৎ ভাল এটা প্ৰেমৰ এটা অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলাব। অৰ্থাৎ আপোনালোকৰ কিছুমান শত্ৰুৱে আপোনাক আজি ভুল বুলি যথোপযোগী চেষ্টা কৰা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ছাত্ৰসকলে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী তেখেতসকল সময় আজি অপচয় হোৱাৰ সম্ভাৱনা আছে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান মনোৰঞ্জনমূলক ঠাইত আপোনালোকৰ সময় অতিবাহিত কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান সদস্যৰ বাবে আপোনালোকৰ কিছুমান সমস্যা আজি হ'ব পাৰে। কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগীয়ে আপোনাৰ এই সমস্যাসমূহ অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। সমাধান হিচাপে থাকিব আজি কিন্তু পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:40 মিনিটৰ পৰা 10:50 মিনিটলৈ আৰু সন্ধিয়া 5:40 মিনিটৰ পৰা 9:30 মিনিটলৈ এই সময়খিনি আপোনাৰ অতি মূল্যৱান বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব আজিৰ দিনটো তেতিয়া আপুনি বেলেগক ভাৱনাসমূহ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ আপোনালোকে কিছুমান সিদ্ধান্ত লোৱাৰ আগতে অন্য কথাও চিন্তা আজি কৰিব।
আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্য বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুল সিদ্ধান্ত আনক যাতে বেয়াভাৱে প্ৰভাৱিত নকৰে, তাৰ বাবে আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব, আৰু লগতে অহা দিনবোৰতো আপোনাৰ কৰি অহা কষ্ট সফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা মতে আপুনি যি অতীতৰ পৰা যি কষ্ট কৰিছিল কৰ্ম, সেইটো আপুনি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ এটা সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, আৰু যাতে আপোনালোকে ইজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ মাজত ইজনে সিজনৰ মাজত এটা সম্পৰ্কটো সুস্থভাৱে বৰ্তাই ৰাখিবলৈ আপোনালোকৰ মাজত সময় অতিবাহিত কৰাটো অতি প্ৰয়োজন হিচাপে পৰিগণিত হৈছে আজি যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, তেন্তে আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক আপোনাৰ, তেতিয়া আপুনি কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকসকলে বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদি অকলে সময় অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ অকলে সময় থাকি আপোনাৰ মন ভাল লাগি থাকিব। অৰ্থাৎ আপুনি আজি নীৰৱে অকলে সময় অতিবাহিত কৰিবলৈ আপুনি ভাল পাব আজি, বা অকলে থাকিবলৈ এটা ভাল অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱনসংগী হেঁচা প্ৰদান নকৰিব, নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত জীৱনসংগীৰ মাজত কিছু হেঁচা প্ৰয়োগ নকৰাটোৱে আপোনাৰ পক্ষে ভাল। আজি সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 মাজৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেলা ধূলাই আপোনাৰ আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাৰ লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ খেলা ধূলা আৰু ধ্যানৰ জৰিয়তে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবলভাৱে বৰ্তাই ৰাখিবলৈ আজিৰ দিনটো সক্ষম হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থ লাভ হ'ব। সেয়ে আপোনালোকে আপোনাৰ জীৱনসংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত কাম কৰা আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্কটো অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ হ'লে তেখেতক কাম কাজত সহায় কৰিলে এটা ভাল সম্পৰ্কটো আপোনালোকৰ মাজত বৰ্তি থাকিব। আজি আপুনি প্ৰেমে পূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰা যোজনা বনাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। তেখেতসকলে অচিনাকি লোকৰ লগত কথা পতাটো ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়ে অপচয় কৰিব। অৰ্থাৎ আপোনালোকে নজনাকৈ কোনো ব্যক্তি আপোনালোকৰ জীৱনৰ সকলোবোৰ কথা কোৱাৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব আছে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম চেনেহ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ সেই আশা পূৰণ হ'ব। অৰ্থাৎ আপোনালোকে নিজৰ জীৱনসংগীৰ পৰা আজি ভাল এটা মৰম চেনেহেৰে পৰিপূৰ্ণ আজিৰ দিন এটা অতিবাহিত কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনটো দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুসৰি আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰ সামৰি মৰা দিন আহি গৈছে, তাৰ বাবে আপুনি এক লক্ষ্য ভোজৰ আহ্বান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ভাগৰুৱা আৰু হতাশ সেইবোৰ দিন গুচি এটা ভাল দিন আপোনালোকে অতিবাহিত কৰাত সক্ষম হ'ব। যিসকল লোক বাছ বিচাৰ নোহোৱাকৈ আৰু আজিলৈকে পইচা খৰচ কৰি আছিল, সিহঁতে আজি পইচাত বহুতো আৱশ্যকীয়তা আহি পৰিব, আৰু যাৰ ফলত আপুনি জীৱনৰ পইচা সঠিক মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু দুৰ্বলতা থকাৰ ফলত আপোনালোকৰ আৰ্থিক আজি সমস্যা পৰিব পাৰে। আত্মীয় বা বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। জীৱনটো বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। এইখিনি সময় বেলেগৰ লগত
ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল দিন। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগতে কিছুমান সময় আপোনালোকৰ জীৱনটো বাস্তৱত সফল আনিবৰ বাবে প্ৰিয়জনৰ কিছু সময় হ'লে আপুনি পাহৰিব লাগিব হ'ব পাৰে আপোনাৰ আজিৰ দিনটোত। লগতে আপোনাৰ ব্যৱসায়ৰ লগতে এটা ভাল সম্পৰ্ক বনোৱাৰ ক্ষেত্ৰতো অতি শুভ বুলি পৰিগণিত হৈছে। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলা ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে আপুনি পঢ়াৰ লগতে খেলা ধূলাটো নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুতো সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব। আপোনাৰ স্বাস্থ্য বেয়া হৈ থকাৰ বাবে জীৱনসংগীৰ লগত আপোনালোকে এটা ভাল সম্পৰ্ক বনোৱাটো কিছু বিফল হ'ব আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:30 মাজৰ পৰা 10:01 দিনৰ এই সময়খিনি অতি শুভ। লগতে সন্ধিয়া 5:05 পৰা মাজৰ পৰা 9:10 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সন্ধিয়া সময়খিনি শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকৰ অতি মূল্যৱান কিতাপ আৰু আপোনালোকৰ প্ৰয়োজনীয় বস্তুসমূহ মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে। তাতে গৈ আপোনালোকে ধুনীয়াকৈ সেই অতি কম মূল্যৰ বস্তুবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমান ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।